ইভা ইতিমধ্যে 5 বাজি গৈছে আৰু নিৰ্বাচন বিধি অনুসৰি যে 5 বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব লাগিছিল কিন্তু মই লখিমপুৰৰ এটা ভোট কেন্দ্ৰত উপস্থিত আছোঁ ইয়াত প্ৰায় হাজাৰৰো অধিক লোক এতিয়া ভোটদানৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে কাৰণ ইয়াত তিনিটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ আছে ইয়াত 114 115 আৰু 116 গতিকে 114ৰ যিসকল লোক তেওঁলোকে কিন্তু এতিয়াও দীঘলীয়া শাৰী পাতি তেওঁলোকে ভোটদানৰ বাবে অপেক্ষা কৰি আছে এই যদি ভোটদান প্ৰক্ৰিয়া 5 বজাত নিয়মতে শেষ হ'ব লাগিছিল যদিও এই ভোটদান প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই আমি যি খবৰ লাভ কৰিছোঁ যে এইসকল লোকক একোটা কুপন দিয়া হ'ব আৰু সেই কুপন অনুসৰি তেওঁলোকে ভোটদান কৰিব পাৰিব কিন্তু সেই কুপন অনুসৰিও যদি তেওঁলোকে ভোটদান দিয়ে তেতিয়াহ'লে কিন্তু প্ৰায় নিশা হয়তো 10 বা 11 বাজিবও পাৰে সেয়া এতিয়া ক'ব নোৱাৰি মই যদি কৈছোঁ এটা দীঘলীয়া শাৰী মহিলাৰ যিটো শাৰী আপুনি দেখিলে গম পাব যে ইয়াত কিমান সংখ্যক মহিলা ইতিমধ্যে ভোটদানৰ বাবে লৈ আছে আৰু লগতে আমি আন এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে আনফালে যদি চাই পুৰুষৰ যিটো শাৰী তাত যদি চাই ইয়াত আপুনি যিমান দূৰলৈকে চকুৰে মনিব পাৰি সিমান দূৰলৈকে এটা দীঘলীয়া শাৰী আৰু এইসকল লোকে নিজৰ কেৱল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু এই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি তেওঁলোকে বহুত পলম ধৰি তেওঁলোক ৰৈ থাকিবলগীয়া হৈছে কিমান দেৰি ৰৈ আছে 7টা বজাৰ পৰা আহিছে 7টা বজাৰ পৰা আহিছে লাইনত খাৰা হৈ আছে ভোট দিব দিব লাগিব 7টাতে আহিছে একেলগতে খাৰা 7টা বজাত আহিছে 7টাতে এনেকৈ থিয় হৈ আছে খোৱা বোৱা একো কৰা নাই এতিয়ালৈকে মই কৈছোঁ যে এইসকল লোকে পুৱা 7 বজাৰ পৰা এনেদৰেই থিয় হৈ আছে গতিকে আৰু থিয় হৈ তেওঁলোকে ভোটদান কৰিবলৈ আহিছে কিমান সময়ত আহিছিলে আমি 8টা বাজি পাৰ হৈ গ'ল 8টা লাইনতে আছোঁ একো খোৱা বোৱা একোৱেই নাই যাবও পৰা নাই মই ইবাৰ দেখুৱাইছোঁ যে এইসকল লোকে পুৱা 7 বজাৰ 8 বজাৰ পৰা বহুত অসুবিধা হৈ আছে প্ৰত্যেকবাৰে এনেকুৱা হয় এতিয়ালৈকে ইয়াতে আছে মানুহ যাবলৈ পৰা নাই খোৱা বোৱা একোৱেই নাই আমাৰ 14 নম্বৰ ৱাৰ্ডটো আমাক অতি সোনকালে আমাক প্ৰশাসনে আমাক এইটো ভাগ কৰি দিব লাগে 14 ৱাৰ্ডৰ মানুহ বেছি হোৱাৰ কাৰণে ভোট দিবলৈ অতি সোনকালে আমাক ভাগ কৰি দিব লাগে নহ'লে আমাৰ অতীজৰ পৰা আমি এনেকুৱা হাৰাশাস্তিত ভুগি আছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিমান দূৰলৈকে চাই ইভা দেখিব যে এটা দীঘলীয়া শাৰী পুৱা 7 বজাৰ পৰা এইসকল লোক আহি এনেদৰে থিয় হৈ আছে কেৱল নিজৰ গণতান্ত্ৰিক যি অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবলৈ আহিছে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহি এইসকল লোকে থিয় হ'বলগীয়া হৈছে আৰু শেহতীয়াকৈ তেওঁলোকক কিন্তু একোটাকৈ কুপন দিয়া হৈছে আৰু এই কুপন অনুসৰি তেওঁলোকে ভোটদান কৰিব লাগিব আমি দেখুৱাই আছোঁ যে একোটাকৈ কুপন দিয়া হৈছে আৰু সেই কুপন অনুসৰি তেওঁলোকে ভোটদান কৰিব লাগিব আৰু এইসকল লোকে কুপন অনুসৰিও যদি ভোট দিয়ে তেতিয়াহ'লে নিশা কিমান পলম হ'ব এই ভোটদান প্ৰক্ৰিয়াত বা কিমান দেৰিলৈকে এওঁলোকে থিয় হৈ থাকিব লাগিব এয়া কিন্তু এতিয়াও ক'ব পৰা নাযায় জিলা উপায়ুক্তগৰাকী ইতিমধ্যে আহিছে আমি গোটেই যিটো পৰিৱেশ সেই পৰিৱেশ হয়তো জিলা উপায়ুক্তগৰাকীয়ে ইয়াত পৰ্যবেক্ষণ কৰিব জিলা আয়ুক্তগৰাকীয়ে পৰ্যবেক্ষণ কৰিব আমি ক'ব বিচাৰিছোঁ যে ইয়াত যথেষ্ট সংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হৈছে গতিকে 5 বজাৰ পিছতো ইয়াত ভোট গ্ৰহণ প্ৰক্ৰিয়া কিন্তু চলি থাকিব লাগিব আমি কথা পতাৰ চেষ্টা কৰিম ইতিমধ্যে জিলাৰ আয়ুক্তগৰাকীৰ সৈতে সকলোৱে কথা বতৰা পাতিছে আৰু এইসকল যিসকল ভোটদান কৰিবলৈ অহা লোক তেওঁলোকে কেনেদৰে তেওঁলোকক ভোটদান কৰিব পৰা যায় তাক লৈ তেওঁলোকে আলোচনাত মিলিত হৈছে আৰু সেই বিষয়ে আমি কথা পতাৰ যত্ন কৰিম আৰু তেওঁ ইতিমধ্যে হয়তো এইসকল লোকে যিসকল লোকে পুৱা 7 বজাৰ পৰা থিয় হৈ তেওঁলোকে ভোটদান কৰিবলৈ আহিছিল সেইসকল লোকৰ সৈতে বাৰ্তালাপ কৰিব আৰু সেইসকল লোকক কেনেদৰে ভোটদান দিয়াৰ ব্যৱস্থা কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিছে ইতিমধ্যেই প্ৰতিজন ভোটাৰক একোখনকৈ কুপন দিয়া হৈছে সেই কুপন অনুসৰি তেওঁলোকক ভোটদান দিয়া হ'ব বুলি ইতিমধ্যেই কথা ওলাইছে আৰু সেই কুপন লৈ তেওঁলোকে নিশা কিমান বজালৈকে ইয়াত থিয় হৈ থাকিব লাগিব বা নিশা কিমান বজালৈকে তেওঁলোকে থিয় হৈ সেই ভোটদান কৰিব পাৰিব তাৰ কিন্তু এতিয়াও নিশ্চিত নহয় আৰু প্ৰত্যেকজনৰ হাতে হাতে একোটাকৈ কুপন দিয়া হৈছে কুপন পাইছে আপোনালোকে কুপন পাইছে কুপন পাইছোঁ ভোট টোকন মতে ভোট দিব লাগিব বুলি কৈছে আমি আহিছিলোঁ 3টা বজাত আপুনি কিমান সময়ত আহিছে 4টা বজাত প্ৰায় এটা দীঘলীয়া শাৰী আৰু জিলা আয়ুক্তগৰাকীও ইতিমধ্যে গোটেই দীঘলীয়া যিটো শাৰী সেই শাৰী প্ৰত্যক্ষ কৰিছে আৰু তেওঁ প্ৰত্যক্ষ কৰি জানে ইয়াত কি ব্যৱস্থা কৰিব পৰা যায় সেই কথা তেওঁলোকে মানে ব্ৰিফিং ভালকৈ দি দিম তেতিয়া তেওঁলোকক স্লিপ বিলোৱা হৈছে এতিয়া আচ্ছা ইতিমধ্যে আমি অকণমান ছাইডত
ঠিক আছে এতিয়া ইতিমধ্যে আমাৰ 5টা বজাত যিমান ভোটাৰ্ছ ইয়াত আহিছিলে পলিং ষ্টেচনত চবে ভোট দিবলৈ পাব তেওঁলোকক এতিয়া আমি লাইনত থিয় হ'বলৈ দি আছোঁ আৰু তেওঁলোকক আমি লাষ্টৰ ফালৰ পৰা ফাৰ্ষ্ট টু তেনেকুৱা কৰি ভোট শ্লিপ বিলোৱা হৈছে এতিয়া বিলোৱাৰ কামটো চলি আছে তেওঁলোকে এটা কথা কৈছে বাইদেউ তেওঁলোকৰ ভোটাৰৰ সংখ্যা বেছি আৰু এই ভোট কেন্দ্ৰটোত তেওঁলোকে ভোট দিবলৈ আহিলে প্ৰত্যেক বছৰে এনেকুৱা এটা অসুবিধাৰ সৃষ্টি হয় গতিকে তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ ভোট কেন্দ্ৰটো সেইটো ক্ষেত্ৰত যি পলিং ষ্টেচন ৰেচনেলাইজেশ্যনৰ প্ৰচেছ হয় সেইটো এতিয়া নহ'ব কিন্তু যি সময়ত আমাৰ সেই পলিং ষ্টেচন ৰেচনেলাইজেশ্যন হ'ব তেতিয়া আমি তেনেকুৱা প্ৰচিজাৰ মতে যি কৰিব লাগে নিশ্চিত আমি কৰি দিম কাৰণ সেইটো এতিয়া আমি চাইছোঁহে কেনেকুৱা হৈছে পৰিৱেশ চ' নিশ্চিত ইয়াৰ ওপৰত কিবা পদক্ষেপ ল'ব পৰা যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে জিলা আয়ুক্তগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে যিসকল লোকে থিয় হৈ আছে বহু দেৰিৰ পৰা তেওঁলোকে ইয়াতে থিয় হৈ আছে ভোটদান কৰিবৰ বাবে আহিছে সেইসকল লোকক ভোটদানৰ সুবিধা প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ হাতত একোখনকৈ কুপন দিয়া হৈছে সেই কুপন লৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বিদ্যালয়ৰ সন্মুখৰ পৰা বিদ্যালয় শেষলৈকে যদি চায় প্ৰায় এটা বৃহৎ দীঘলীয়া শাৰী এতিয়াও থিয় হৈ আছে আৰু এইসকল লোকৰ 5 বজাৰ পিছত 5 বজাৰ পূৰ্বেই যিসকল লোক ইয়ালৈ আহিছিল সেইসকল লোকক ইয়াতে থিয় হ'বলৈ দিয়া হৈছে হাতত একোটাকৈ কুপন দিয়া হৈছে আৰু সেই কুপন অনুসৰি তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব কিন্তু এই ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোক কিমান সময়ত ঘৰলৈ উভতি যাব সেয়া কিন্তু নিশ্চিত নহয় আমি যি তথ্য লাভ কৰিছোঁ স্থানীয় যিসকল লোক আছে তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে প্ৰতিটো নিৰ্বাচনত যেতিয়া তেওঁলোকে প্ৰতিটো নিৰ্বাচনত ইয়াত ভোট দিবলৈ আহে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে এনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এনেদৰে তেওঁলোকে থিয় হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া হয় এতিয়া জিলা প্ৰশাসনৰ যি নিৰ্দেশনা বা জিলা প্ৰশাসনৰ আয়ুক্তগৰাকীৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা অনুসৰি একোটা কুপন তেওঁলোকৰ হাতত দিয়া হৈছে আৰু এই কুপন অনুসৰি তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব আমি আগলৈ যোৱাৰ চেষ্টা কৰিম এয়া আমি পুৰুষৰ যিটো দীঘলীয়া শাৰী সেই দীঘলীয়া শাৰীৰ কিছু পৰিৱেশ দেখুৱালোঁ আনহাতে যদি আপুনি চাই যে মহিলাৰ যিটো শাৰী আছে মহিলাৰ শাৰীটো কিন্তু এটা দীঘলীয়া শাৰী হৈছে আৰু সেইসকল মহিলাকো তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হ'ব জিলা আয়ুক্তগৰাকী আহিছে জিলা আয়ুক্তগৰাকীয়ে সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছে পৰ্যবেক্ষণ কৰি তেওঁলোকক ভোট দিয়াৰ ব্যৱস্থা কৰাৰ ইতিমধ্যে আশ্বাস প্ৰকাশ কৰিছে ইভা হয় বা ৰিপৰ্ট আপুনি ইতিমধ্যে লখিমপুৰৰ শেহতীয়া খবৰখিনি আমাৰ দৰ্শকক জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত